চাওক আজি উলুবাৰী যুৱ সংঘৰ উদ্যোগত আমি জম্মু কাশ্মীৰৰ পেহেলগামত যি সন্ত্ৰাসবাদীৰ আক্ৰমণ নিৰীহ ব্যক্তিসকলক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে তেওঁলোকৰ আত্মাৰ চিৰশান্তি আমি কামনা কৰি আজি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে এইখন অসমত থাকি আমি অসমৰ কথা ক'বলৈ গৈছোঁ, যিহেতু গোটেই ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ পাকিস্তানী এজেণ্ট যিসকলে অসমত থাকি অসমৰ বায়ু পানী খাই এইখন ভাৰতবৰ্ষতে থাকি তেওঁলোকে কিন্তু পাকিস্তানৰ গুণ গায়, কিছুমানে সন্ত্ৰাসবাদীক সমৰ্থন কৰিবলৈ গৈছে। আপোনালোকে দেখিছে এজন বিধায়ক আৰু কিছুমানে এনেকুৱা ধৰণৰ ব্যক্তি আছে যিবিলাক ব্যক্তিয়ে আচলতে হিন্দু মুছলমান নহয় বুলি কয়, কিন্তু তেওঁলোকে আচলতে ধৰ্মৰ নামত ভাগ ভাগ কৰি এনেকুৱা ধৰণৰ পোষ্টবিলাক লিখি আছে। আৰু যিজন বিধায়ক আছে সেই বিধায়কজন আচলতে তেওঁ পাকিস্তানৰ সমৰ্থক। আৰু তেনেধৰণৰ বিধায়ক তেওঁ লাগিলে বিধায়কে হওক, তেওঁ লাগে অসমৰ নাগৰিকে হওক, তেওঁ যিসকলে পাকিস্তানক সমৰ্থন কৰিব, যিসকলে জাতিদ্ৰোহী কাম কৰিব, যিসকলে দেশদ্ৰোহী কাম কৰিব, তেনেকুৱা ধৰণৰ ব্যক্তিক অসম চৰকাৰে চিনাক্ত কৰিব লাগে আৰু অসমৰ পৰা বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। হয়, আপোনালোকে নিশ্চয় শুনি আছে, ইয়াতে পিছফালে আমাৰ বিহু চলি আছে, উলুবাৰী আঞ্চলিক কৃষ্টি। নমস্কাৰ, আপোনালোকে নিশ্চয় দেখি আছে, শুনি আছে, পিছফালে আমাৰ বিহু চলি আছে। তথাপি আমি আমাৰ কেইদিনমান আগতে জম্মু কাশ্মীৰৰ পেহেলগামত যি এক সন্ত্ৰাসবাদীৰ আক্ৰমণত আমাৰ নিৰীহ ভাৰতীয় ব্যক্তিসকলে প্ৰাণ আহুতি দিব লগা, প্ৰাণ হেৰুৱাব লগা হ'ল, সেই কাৰ্যৰ আমি প্ৰতিবাদৰ উদ্দেশ্যে আজি উলুবাৰী আঞ্চলিক যুৱ সংঘৰ উদ্যোগত আমি ইয়াতে বন্তি প্ৰজ্বলন কৰি যিবিলাক ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল তেওঁলোকৰ চিৰশান্তিৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ। তেওঁলোকে য'তেই থাকক শান্তিত থাকক। তেওঁলোকৰ প্ৰাণৰ যি বলিদান, এই বলিদান নিশ্চয় আমাৰ দেশৰ জনসাধাৰণে, আমাৰ ভাৰত চৰকাৰে নিশ্চয় এটা সন্ত্ৰাসবাদীক বিচাৰি উলিয়াই যিসকলে তেওঁলোকক হত্যা কৰিছে তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰিব। আৰু আপোনালোকে ইতিমধ্যে গমেই পাইছে যে ভাৰত চৰকাৰে ইতিমধ্যে বহুদিনীয়াৰে সিন্ধু জলসন্ধি বাতিলকে আদি কৰি কিছুমান এনেকুৱা পদক্ষেপ লৈছে। কাৰণ আমি ইতিমধ্যে গম পাইছোঁ যে এই সন্ত্ৰাসবাদীবিলাক পাকিস্তানৰ পৰা ভিতৰে ছাপোৰ্ট পাই এই কাৰ্যসূচীটো এই হত্যাকাণ্ড তেওঁলোকে সংঘটিত কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল তেওঁলোকে ধৰ্মৰ নাম সুধি যিবিলাক প্ৰত্যক্ষদৰ্শী বা সেই ঘটনাত উপস্থিত থকা ব্যক্তিসকলে যিটো আমি শুনিছোঁ, তেওঁলোকে ধৰ্মৰ নাম সুধি আনকি পেণ্ট খুলি চাই তেওঁলোকে ব্যক্তিসকলক গুলীয়াই হত্যা কৰিছে। জানো আমি যে সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই, কিন্তু এইটো ধৰ্মৰ নামত তেওঁলোকে কি কৰিলে, এইটো নিশ্চয় ধৰ্মৰ নামতে তেওঁলোকে কৰিছে। গতিকে এইবিলাক যাতে কাণ্ড আৰু দ্বিতীয়বাৰ নহয়, সেইকাৰণে মই ভাৰত চৰকাৰক, আমাৰ সন্মানীয় নৰেন্দ্ৰ মোদী ইতিমধ্যে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কঠোৰতম ব্যৱস্থা ল'ব লাগে, যাতে আমাৰ হিন্দু ভাইসকলক এনেকৈ এতিয়াও কোনেও চকু দিব নোৱাৰে বা এনেকুৱা ঘটনা সংঘটিত কৰিব নোৱাৰে। লগতে আপোনালোকে গমেই পাইছে অসমৰ এজন সন্মানীয় বিধায়ক ইতিমধ্যে তেওঁ জেললৈ গৈছে। এনেকুৱা ব্যক্তিসকলৰ বিচাৰধাৰাবিলাক সলনি হ'ব লাগিব। আচলতে কিবা এটা কৈ কাৰোবাক ছাপোৰ্ট কৰি কাৰোবাৰ বেয়া কাম হ'লেও আমি কথা ক'ব নালাগে। বেয়া কামেই ভাল কামেই আমি ব্যক্তিৰ ভাল কামটো চাব লাগে, সমাজৰ ভাল কামটো চাব লাগে। যিবিলাকে বেয়া কাম কৰিছে সেইবিলাক সদায় আমি প্ৰতিবাদ কৰিব লাগে। এইটো নহয় যে মোৰ ভাই সেইকাৰণে তেওঁ বেয়া কাম কৰিলেও মই ছাপোৰ্ট কৰিম, তেওঁ মোৰ বেলেগ মানুহ গতিকে মই তেওঁৰ ভাল কাম হ'লেও মই বিৰোধ কৰিম, এইটো নহয়। গতিকে আমাৰ ভাৰত চৰকাৰে, আমাৰ অসম চৰকাৰে এইখিনি মোৰ ক'বলগীয়া উচিত ব্যৱস্থা লওক, আৰু যাতে আমাৰ হিন্দু ভাইসকলৰ ওপৰত যাতে এনেকুৱা, এইকাৰণে কৈছোঁ হিন্দু ভাই বুলি, কাৰণ সংঘটিত হৈছে ঘটনাটো ধৰ্মৰ নামত। গতিকে সেইকাৰণে মই কৈছোঁ যাতে এইখিনি ব্যৱস্থা লয়, তাকে কৈ ধন্যবাদ। প্ৰথমতে যিসকল নিৰীহ লোক জম্মু কাশ্মীৰত প্ৰাণ হেৰুৱালে তেখেতসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। জম্মু কাশ্মীৰত অৰ্থাৎ ভাৰতৰ মাটিত 28জনকৈ নিৰীহ লোক প্ৰাণ হেৰুৱালে। আচলতে এটা ইছলামিক সন্ত্ৰাসবাদ, ধৰ্মৰ নামত ধৰ্মৰ দোহাই দি তেওঁলোকে হত্যা কৰিলে। আমি চৰকাৰক
আহ্বান জনাব বিচাৰিছোঁ তথা দাবী জনাব বিচাৰিছোঁ যাতে এই সন্ত্ৰাসবাদ যিয়েই নকৰক তেখেতসকলক উৎখাত কৰিব লাগে, পুলিয়ে পোহলে উৎখাত কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি দি যাতে এনেকুৱা ধৰণৰ আৰু কাম ভৱিষ্যতে নকৰে তাৰ প্ৰতি আমি আজি আমাৰ যুৱ সংঘ উলুবাৰীৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।